মামা এনেকে চুমা খায় মামা মামা আৰু এনেকে হাঁহি মাৰি দিব মামাই কেনেকে হাঁহি মাৰি দিয়ে এই নাখাব আজি এবছৰ নহওঁতে যদি আমাৰ ভগৱানৰ চিত্ৰ মুচি দিয়া হয় যদি আমাৰ ভগৱানক অপমান কৰা হয় তে সেইবোৰ বস্তু সহ্য কৰা নহব ক'ত গ'ল এতিয়া জুবিন অনুৰাগীবোৰ প্ৰশ্নটো তাতে যে জুবিন অনুৰাগী আজি ক'ত কোনে কোনে গম পাইছে যে গণেশগুৰিত জুবিনদাৰ যিটো কমৰেডছ নেভাৰ ডাই যিখন ফটো সেই ফটোখন মচি দিয়া হৈছে মই এতিয়া প্ৰশ্ন এটা সুধিব বিচাৰিছো যোনে জুবিনদা 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 কৰি আছিলে যে জুবিনদাই ন্যায় পাব লাগিব এই অৱস্থা নেকি এবছৰ নহওঁতে জুবিনদাই যিবোৰ গছ বচাবলৈ বিচাৰিছিল ইফালে জুবিন গাৰ্গৰ চিতা জ্বলি শেষ নহওঁতেই জুবিন গাৰ্গে দীঘলী পুখুৰীত বচাব লোৱা গছবোৰ কাটি পেলোৱা হ'ল তাৰে ওপৰেদি ফ্লাইঅভাৰ বনোৱা হ'ল আজি এবছৰ নহওঁতেই জুবিন গাৰ্গৰ কমৰেডছ নেভাৰ ডাই ফটোখন মচি দিয়া হ'ল ক'ত গ'ল সেই অসমীয়াৰ তেজ নে অসমীয়াৰ অস্তিত্ব নোহোৱা হৈ যাবলৈ ধৰিছে আৰু অসমীয়াই সহ্য কৰি যাবলৈ ধৰিছে আজি অসমত অসমীয়া গৌবেগ ধ্বনি দিছে আৰু যিয়ে অসমীয়া গৌবেগ ধ্বনি দিছে সি পিছদিনাৰ পৰা চিএমৰ লগত ফটো পিজু হাজৰিকাৰ লগত ফটো ডাঙৰ ডাঙৰ এমএলএৰ লগত ফটো উঠি কি বুজাব বিচাৰিছে তাতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি কোনোবা এটা সম্প্ৰদায়ৰ লগত কাজিয়া কৰাটো অনুচিত আমি কাজিয়া কৰিব বিচৰা নাই কিন্তু সেই বুলি আমি সহ্য আৰু ধৈৰ্যৰ আমাৰ এটা সীমা আছে সেই সহ্য আৰু ধৈৰ্যৰ সীমা যদি চেৰাই যায় তেতিয়া আছে হেংদান লোৱা নাই ললে হেংদান ৰক্ষা নাই বহুত মনে মনে আছো বহুত দিন ধৰি মনে মনে আছো চবে দেখা পাই আছে কিবা কিবি চলি আছে অসমত মাত মাতা নাই কিন্তু দাদাৰ ফটো মুচি দিয়াৰ পিছত মাত নামাতাকে এটলিষ্ট ভিক্টৰ দাস নাথাকে আজি অসমীয়াই নিজেই নিজৰ অস্তিত্ব হেৰাবলৈ গৈ আছে আজি অসমীয়াই নিজেই নিজক চিনি নোপোৱা হৈছে অসমীয়াৰ দৰে এটা কেঁকুৰা জাতি যিয়ে নিজেই নিজৰ ভাল দেখিব নোৱাৰা হৈছে আজি এটা অসমীয়াই আনটো অসমীয়াৰ ভাল দেখিব নোৱাৰে কিয় আজি গণেশগুৰি জাগাটো চেন্ট্ৰেল গুৱাহাটীৰ আণ্ডাৰত পৰে নে নপৰে মোক প্ৰশ্নটোৰ উত্তৰ লাগে যোনে যোনে লাইভটো চাই আছে আপোনালোকৰ তেজ গৰম হোৱা নাই খং উঠা নাই ক'ত গ'ল সেই অসমীয়াৰ তেজ যি অসমীয়াই দলে বলে ওলাই আহিছিল জুবিন গাৰ্গৰ মৃত্যুৰ দিনাখন ক'ত গ'ল সেই অসমীয়াৰ তেজ যিয়ে সৰুৰে পৰা ডাঙৰ হৈ শুনি আহিছিলে জুবিন গাৰ্গৰ গান যি বীৰ লাচিত তৰ দৰে এক যুঁজাৰুৱে 17 বাৰকৈ মোগলক হাৰাই পঠিয়াইছিলে ক'ত গ'ল সেই অসমীয়াৰ তেজ আজি অসমীয়া হিন্দু মুছলমান কৰি অসমীয়াক চেছ কৰি পেলাইছে কিন্তু ক'ত গ'ল সেই অসমীয়াই যি অসমীয়াই জুবিন গাৰ্গক ভাল পায় ক'ত গ'ল সেই অসমীয়া যি অসমীয়াই কৈছিলে যে মই চবতকে ডাঙৰ অনুৰাগী জুবিন গাৰ্গৰ ক'ত গ'ল সেই অসমীয়া যিয়ে কৈছিলে যে 26ত যদি আমি ইলেকশ্যন জিকো জুবিন গাৰ্গে ন্যায় পাব দাদাই অলৰেডি কৈ থৈ গৈছে আকৌ এবাৰ সোঁৱৰাই দিব বিচাৰিছো প্ৰত্যেকজন অসমীয়াক যে এই মায়াৰ ধৰা দুদিন মাথো থাকিবা তুমি জীৱন গলেই গ'ল নিবলে কুকে নেপাবা তুমি ও মাৰা মাৰা আৰু মাৰা চেপি চেপি তেজ খোৱা একো নাই ও মাৰা মাৰা আৰু মাৰা চেপি চেপি তেজ খোৱা শূন্য হাই এই মায়াৰ ধৰা দুদিন মাথো থাকিবা তুমি জীৱন গলেই গ'ল নিবলে কুকে নাপাবা তুমি প্ৰত্যেকজন অসমীয়াই সজাগ হবলৈ হ'ল প্ৰত্যেকজন অসমীয়াই বুজি পাবলৈ হ'ল প্ৰত্যেকজন অসমীয়াই নিজৰ মাথাত এই বস্তুটো সোমাবলৈ হ'ল যে আমি অসমীয়া নহয় দুখীয়া কিন্তু আমি সান্তনা লুবিলে নহব আজি বহিৰাগতই বধি আমাক খাবলৈ নোৱাৰিব আমাৰ তেজ মঙহ আমি কাকো খাবলৈ নিদিওঁ প্ৰত্যেকজন অসমীয়াই এটাই কথা বুজি পোৱা উচিত যে আমি জুবিন দেশৰ মানুহ আমি জুবিন দাক জীয়াই ৰাখিব লাগিব জুবিন গাৰ্গক প্ৰত্যেকটো জাগাত ৰাখিব লাগিব আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক কোনেও মুচিব নোৱাৰে আৰু তাক যদি মুচিবৰ চেষ্টা কৰে সি যোৰে নহওক কিয় বোলে আছে হেংদাং লোৱা নাই দাঙিলে হেংদাং ৰক্ষা নাই
প্ৰত্যেক অসমীয়া সজাগ হবলৈ সময় হৈছে, নহলে অসমীয়া জাতিটোৰ অস্তিত্ব নোহোৱা হৈ যাব। মানুহ বুলি যদি নিজকে চিনাকি দিবলৈ বিচাৰিছে, যদি সঁচাকে প্ৰকৃত মানুহ, সঁচাকে জুবিন অনুৰাগী, সঁচাকে যদি জুবিন দাক ভাল পায়, তেনেহলে জুবিন গাৰ্গক আমি নোহোৱা হৈ যাবলৈ দিব নোৱাৰো। মই নাজানো মই অকলে অকলে কিমান চিঞৰি থাকিম, মই নাজানো মই অকলে অকলে আৰু কিমান নিৰ্যাতন সহ্য কৰিব লাগিব, মই নাজানো, কিন্তু মই অকলে হলেও সহ্য কৰি যাম, নিৰ্যাতন সহ্য কৰি যাম। মই আকৌ জেললৈ যাব লগা হলে মই আকৌ জেললৈ যাম, কিন্তু জুবিন গাৰ্গক জীয়াই ৰাখিবৰ বাবে শেষ মুহূৰ্তলৈকে যি কৰিব লাগে, শেষ উশাহলৈকে যি কৰিব লাগে, মই ভিক্তৰ দাসে কিন্তু কৰি যাম। আজি জুবিন গাৰ্গৰ চিতা জ্বলি শেষ নহওঁতে দীঘলী পুখুৰীৰ গছ কেইডাল কিন্তু নোহোৱা হৈ গৈছিল, দীপৰ বিলৰ গছ কাটি নোহোৱা হৈ যাব ধৰিছে, অসমৰ পাহাৰ ভৈয়াম কাটি নোহোৱা হৈ যাব ধৰিছে, বহিৰাগতই আহি সেই মাটিবোৰ কিনিবলৈ ধৰিছে। কেনেকে, কোনে দিছে সেয়া সুযোগ? আমি অসমীয়া বিলাকেই দিয়া নাই নে এই সুযোগ? আৰু বেছি বছৰ নাই যেতিয়া আমি অসমীয়া গো বেক ধনী নহয়, অসমৰ পৰা আমাক অসমীয়াক লঠিয়াই লঠিয়াই ওলাই পেলাব, আৰু আমি তেতিয়া একো কৰিব নোৱাৰিম, ক'ব নোৱাৰিম, কাৰণ অসমীয়াৰ হাতত তেতিয়া একো নাথাকিব। কাৰণ নিজৰ মাটিয়ে বিক্ৰী কৰি আমি যদি বহিৰাগতক দি পঠাইছো, তেতিয়া অসমীয়াৰ হাতত একো নাথাকিব। এই সেশনটো ইমান শ্বেয়াৰ হ'ব লাগিছিল যাতে চিএমএও গম পায় যে ভিক্তৰ দাস ক্লান্ত নহয়, শান্ত নহয়, আৰু জুবিন দাৰ লগত যদি আকৌ কিবা কিবি কৰে, যদি জুবিন গাৰ্গক মচি পেলোৱাৰ চেষ্টা কৰে, তেনেহলে আমি মনে মনে নাথাকো। সেই ড্ৰয়িংটো আকৌ হ'ব লাগিব, কমৰেডছ নেভাৰ ডাই। দলাল সালাম। কি হ'ল অসমীয়া? প্ৰত্যেক অসমীয়াই বুজি পোৱা উচিত, প্ৰত্যেক অসমীয়াই চিন্তা কৰা উচিত, প্ৰত্যেক অসমীয়াই জাগি উঠা উচিত। কিন্তু এতিয়া যদি জাগি নুঠে, অসমীয়াৰ অস্তিত্ব নোহোৱা হৈ যাবলৈ ধৰিছে। মই এই কথাষাৰ চবকে কৈছো, অসমীয়াৰ অস্তিত্ব আৰু নোহোৱা হৈ যাবলৈ ধৰিছে। লাহে লাহে অসমতে এই অসমীয়াক গো বেক ধ্বনি দিবলৈ ধৰিছে। যদি সঁচা জুবিন অনুৰাগী এনেকে শ্বেয়াৰ কৰক যাতে চিএম অফিচ যাই পায় লাইভটো। যদি সঁচাকে জুবিন অনুৰাগী এনেকে শ্বেয়াৰ কৰক যাতে প্ৰত্যেকজন অসমীয়াই পায়গে। যদি সঁচাকে জুবিন অনুৰাগী, তেনেহলে গণেশগুৰিত আজি আকৌ সেই ড্ৰয়িংটো কমপ্লিট কৰাত আপোনালোকে সহায় কৰিব লাগিব। এনেই জয় জুবিন দা বুলি কৈ লাভ নাই, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কৈ লাভ নাই। ঘৰৰ ভিতৰত বহি, ঠিক আছে, ৰুমৰ ভিতৰত কমেণ্ট কৰাটো বৰ সহজ, মেইন ফিল্ডত আহি পুলিচৰ মাৰ খাই জেলত যোৱা ইমান সহজ নহয়। কিন্তু বহুতে হাঁহিব পাৰে বোলে ভিক্তৰ দাস পগলা। হয়, ভিক্তৰ দাস পগলা। ভিক্তৰ দাস যিটো পগলা, সিমানখিনি পগলা হৈয়ে দেখাই দেচোন তহঁতে, সিমানখিনি পগলাই হৈ দেখাই দে। ভিক্তৰ দাস যেনেকুৱা পাগল, সিমানখিনিয়ে পাগল হৈ দেখাই দে। যদি সিমানখিনি পাগল হ'ব পাৰ, তেনেহলে জীৱনত এটা বস্তু মনত ৰাখিবি, স্বাৰ্থপৰ বোলা যিটো শব্দ, সেই শব্দটো নিজৰ জীৱনৰ পৰা গুচি যাব। আৰু ভিক্তৰ দাস স্বাৰ্থপৰ নহয়। মই প্ৰত্যেকজন জুবিন অনুৰাগীক আকৌ কবলৈ বিচাৰিছো, প্ৰত্যেকজন জুবিন অনুৰাগীয়ে জুবিন দাক জীয়াই ৰাখিব লাগিব। আৰু জুবিন দাই যিবোৰ আদেশ দি গৈছিলে, এতিয়া ফিফা চলি আছে, জুবিন দাই কি আদেশ দিছিলে যে অহা 10 বছৰ পিছত হলেও আমাৰ ইণ্ডিয়াৰ টিম এটা ফিফা ৱৰ্ল্ড কাপ খেলিব পাৰিব লাগিব, য'ত 5টা অসমীয়া থাকিব। কোনোবাই চিন্তা কৰিছেনে? কোনোবাই ভাবিছেনে? নাই ভাবা। এই যিখন ন্যায়ৰ সংগ্ৰাম, এই সংগ্ৰামখনত মোৰ লগত কোন কোন আছে মই জানিবলৈ বিচাৰো। মিছাকে নহয়, সঁচাকে। যিবিলাকে মোক কৈ আছে ভিক্তৰ দাসৰ কাম নাই, ভিক্তৰ দাসৰ কাম আছে নে? ভিক্তৰ দাসক শিকাব নালাগে ন বাবু। তই মোৰ কাম আছে কাৰণে তই মোৰ লাইভত আছ, বুজি পাইছ? মই তোৰ লাইভত যোৱা নাই, তই মোৰ লাইভত আহি কমেণ্ট কৰি আছ। মোৰ কাম আছে কাৰণে তই মোৰ লাইভটো চাই আছ, বুজি পাইছ? ইউ আৰ জাষ্ট আ ফলোৱাৰ। এটা কেপ্টেইন থাকে আৰু এটা ফলোৱাৰ্ছ থাকে। আই এম দ্য কেপ্টেইন। আমাৰ মেইন কেপ্টেইন আছিল জুবিন দা, বুজি পাইছ? আৰু মোৰ যে কাম নাই কৰি এই যে ফেক একাউণ্ট বিলাকে যে কৈ আছ, মোৰ কাম নাই কাৰণে তই মোৰ লাইভত বহি চাই আছ, শুনি আছ। এইটো কথা মাথাত সোমাই লবি। Put it on your brains if you have brains, and if you don't have brains, I don't give a to people like you, क्योंकि कुछ तो लोग कहेंगे, लोगों का काम है कहना। আৰু ভিক্তৰ দাসে জীৱনত ইমান দেখিছে যে এতিয়া তোৰ দৰে কুকুৰ বিলাকে ভুকিলে মেটাৰে নকৰে, বুজি পাইছ? প্ৰত্যেক অসমীয়াক এটা কথা কবলৈ বিচাৰিছো, ইয়াতে কোনো হিন্দু মুছলমান বুলি কথা নাই। ধৰ্ম আৰু জাতিৰে আমাক বিচ্ছেদ কৰিব নোৱাৰে। আমি জুবিন দেশৰ মানুহ, আমাৰ কোনো জাতি নাই, আমাৰ কোনো ধৰ্ম নাই। আমি কোনো আলী ৰহমান বুলি বেয়া নাপাওঁ, কাৰণ আমি জুবিন অনুৰাগী। যেতিয়া জুবিন গাৰ্গে ষ্টেজত উঠিছিল, তেতিয়া কোনো আলী ৰহমান, দাস, কলিতা, শইকীয়া, বৰ্মন, বৰা তাতে লিখি দিয়া নাছিল যে অমুকে প্ৰগ্ৰেম চাব পাৰিব, তমুকে প্ৰগ্ৰেম চাব নোৱাৰে। যেতিয়া জুবিন দাই চিঞৰি উঠিছিল বোলে মাজুলীত এজনী ছোৱালীয়ে দুখ পালে, যেতিয়া জুবিন দাই চিঞৰি উঠিছিল বোলে উৎপাত কৰ, তেতিয়া কোনো হিন্দু মুছলমান নাছিল, বুজি পাইছ? তো প্ৰত্যেক অসমীয়াই এই কথাটো বুজি পোৱা উচিত। আমি হলো জুবিন দেশৰ মানুহ, আৰু আমাৰ কোনো জাতি নাই, আমাৰ কোনো ধৰ্ম নাই। আমাক জাতি ধৰ্মত বিচ্ছেদ কৰিবলৈ নোৱাৰে, আমাৰ একতাক ভাঙি চিঙি শেষ কৰিব নোৱাৰে। আমি জুবিনিজম ফলো কৰা মানুহ। প্ৰত্যেকজন অসমীয়াই, প্ৰত্যেকজন চতুৰ্থ স্তম্ভৰ লগত জড়িত মানুহে আজি গণেশগুৰিত গৈ জুবিন দাৰ কমৰেডছ নেভাৰ ডাই ড্ৰয়িংটো কমপ্লিট কৰা হ'ব লাগে। মই আজিকালি লাইভ যোৱা বাদ দিছো, চব বাদ দিছো। যোনে যি কৰে কৰি থাকক, সেনেকে ভাবি আছো। যা যি ইচ্ছা তাকে কৰ, যা যি ইচ্ছা থাকে বাট
আৰে সহ্য আৰু ধৈৰ্যৰ এটা সীমা থাকে যেতিয়া সীমা চেৰাই যায় তেতিয়া আমিও পাহৰি নাযাওঁ যে আমি লাচিতৰ দেশৰে মানুহ আৰু আমাৰ হাততো হেংদাং যে আছে সেই হেংদাং আমি ব্যৱহাৰো কৰিব জানো যি অসমত অসমীয়া গৌবেগ ধনি দিয়া মানুহ আছে এই আঁঠু কাঢ়াই বাবু কি কৰিব পাৰিম ভাবি চাবি বুজন নাই যদি ভিক্টৰ আছে 3rd ডিগ্ৰী মাৰ খাব পাৰিছে পুলিচৰ যদি 18 ঘণ্টা কুপ খাব পাৰিছে তাৰ মানে সহ্য কৰিব পাৰে ভিক্টৰে মাৰৰ কুবু সহ্য কৰিব পাৰে ভিক্টৰে বহুত নিৰ্যাতন সহ্য কৰিছে মানসিক নিৰ্যাতন শাৰীৰিক নিৰ্যাতন সকলো নিৰ্যাতনে সহ্য কৰিছে ভিক্টৰ আছে ডোন্ট টেষ্ট মাই ব্ৰেইনছ ডোন্ট ডু ইট আটা মাঝে সটাক লাই বুজন নাই জুবিন দাক মোহাৰি পেলাব নোৱাৰ তহঁতে নকৰিবি ডোন্ট ডু ইট আমি সবে একেলগে থাকিব লাগিব হিন্দু মুছলমান শিখ ইছাই পাৰ্চী কাৰণ আমি জুবিন দেশৰ মানুহ আমাক কোনো ধৰ্ম নাই আমাক কোনেও বিচ্ছেদ কৰিব নোৱাৰে আমাৰ মাজত কোনো ধৰণৰ বিভ্ৰান্ত সৃষ্টি কৰিব নোৱাৰে ধৰ্মৰ নামত কাৰণ জুবিন দেশত কোনো ধৰ্মই নাই অসমত ধৰ্ম আমি নামানো আমাৰ কোনো ধৰ্ম নাই আমাৰ কোনো জাতি নাই মই জুবিন আমি জুবিন আৰু যদি জুবিনদাৰ হকে পুনৰ এবাৰ যদি যাবলগীয়া হয় কাৰাগাৰলৈ সাজু হৈ আছো কাৰাগাৰলৈ আকৌ যাবলৈ প্ৰত্যেক অসমীয়াই বুজি পোৱা উচিত প্ৰত্যেকজন অসমীয়াই এই সেশনটো শ্বেয়াৰ কৰা উচিত আৰু প্ৰত্যেকজন অসমীয়াই এই কথাকাৰ মাথাত সোমাই লোৱা উচিত যে আমি অন্তৰেদি যদি জুবিন দাক ভাল পাওঁ জুবিন দাক নোহোৱা হৈ যাব দিব নোৱাৰো আমি জুবিন দাই ভাল পোৱা গছবোৰ কাটিবলৈ দিব নোৱাৰো আমি জুবিন দাই ভাল পোৱা পাহাৰবোৰ শেষ হৈ যাব দিব নোৱাৰো উন্নতিৰ নামত কাৰণ মইতো ঘেণ্টাও কাকো খাতিৰ নকৰো এইটো অসমে দেখিবলৈ বাকী নাই যে ভিক্টৰ দাসে ঘেণ্টা কাকো খাতিৰ নকৰে সি লগা হলে মাৰ খাব যি হয় যি হব ভিক্টৰ দাসে খাতিৰ নকৰে নকৰো খাতিৰ কিয় খাতিৰ কৰিম আই এম এ চিটিজেন অফ ইণ্ডিয়া এণ্ড আই হেভ দ্য ফ্ৰীডম অফ স্পীচ মোৰ বাক স্বাধীনতা আছে সংবিধানে মোক বাক স্বাধীনতা দিছে আৰু কোনোবাই যদি সংবিধানৰ কথা নামানিব ইফ ইউ ডোন্ট এলাউ আছ টু এক্সাৰচাইজ আৱাৰ ফাণ্ডামেণ্টেল ৰাইটছ দেন ডু নট এক্সপেক্ট that we will give you our fundamental duties. সরকার আমি বনাব পাৰো সরকার আমি ভাঙিব পাৰো এই কথাটো মাথাত সোমাই লব লাগে সবে আৰু যদি বহুত উৎপাত কৰি থাকে আহাবাৰ ইলেকশন ইভিএম এদি পাতিবই নিদিও বেলট পেপাৰত ইলেকশন হ'ব ইভিএমৰ কাৰণেহে খেলা খেলি আছে আহাবাৰ অসমৰ ৰাইজে বেলট পেপাৰত ভোট দিব বেলট পেপাৰত ইভিএম আমি নামানো আৰু যদি ইমানে যদি কষ্ট দি থাকে আহাবাৰ সিস্টেমত সোমাই এসেম্বলিৰ ভিতৰত হাল্লা কৰিম সালা দাদাই কোৱা কাৰণে এটা কথা মাথাত সোমাই আছে বোলে পলিটিক্স নকৰিবা বন্ধু দুবেলা দুসাঁজ ভাত খুটি খাও পলিটিক্স নকৰিবা বন্ধু ও জাতি মাটিৰ গান গুণগুণাও পলিটিক্স নকৰিবা বন্ধু মন্ত্ৰী এমএলএ চব পাপৰহে মাত্ৰ ওই দেখিবলৈ খাদ্য আচলতে শব্দ প্ৰত্যেকজনক এটাই কথা কৈছো 1250 টকাত বিক্ৰী 10,000 টকাৰ আচলিত বিক্ৰী যায় নিজে নিজৰ অস্তিত্ব নোহোৱা কৰি পেলাইছ ঠিক আছে আজি অসমত আমি সবে হিন্দু মুছলমান শিখ ইছাই অসমীয়া বেংগলী বিহাৰী পাঞ্জাবী এটসেট্ৰা XYZ যিকোনো সম্প্ৰদায় সবেই কিন্তু জুবিন অনুৰাগী আমি একতাই আমাৰ শক্তি হ'ব লাগিব ডিভাইড এণ্ড ৰুল পলিচি চলি আছে এতিয়াও ডিভাইড এণ্ড ৰুল আমাক কি কৰিব বিচাৰিছে ডিভাইড কৰিব বিচাৰিছে অসমীয়া বিহাৰী ডিভাইড কৰিব বিচাৰিছে হিন্দু মুছলমান ডিভাইড কৰিব বিচাৰিছে আৰু তাৰ পিছত ৰজাবোৰে নিজৰ ৰাজত্ব চলাব বিচাৰিছে যদি এনেকুৱা অৱস্থা হৈ থাকে নহয় আহাবাৰ এসেম্বলিত সোমাই এসেম্বলিৰ ভিতৰত হাল্লা কৰিম সালা এটা কথা মাথাত সোমাই লবি আমি সব এক আমাৰ একতাক ভাঙিব নোৱাৰে বুজি পাইছতো আমাৰ একতাক ভাঙি শেষ কৰিব নোৱাৰে ঠিক আছে সবে এই কথাটো মাথাত সোমাই ল আৰু জুবিন অনুৰাগী যিমান আছে সবে এই সেশনটো ইমানখিনি শ্বেয়াৰ কৰিবি যাতে সেই বৰ ভৰিয়াহঁতে গম পায় যাতে সেই ৰৌ বৰালীহঁতে গম পায় যে টাইগাৰ अभी भी जिंदा है ঘায়েল হু ইসিলিয়ে তো ঘাতক হু বহুত মাৰ খাইছো এতিয়াও পিঠিৰ দাগে যোৱা নাই বুজি পাইছ কিন্তু মাৰ খাবলৈও সাজু মাৰিবলৈও সাজু ঠিক আছে এটা অসমীয়া লৰাই আহিছে অসমীয়া লাহন বুলি লিখা আছে ই কৈছে নিচা হৈছে তো ভালে হৈছে মোৰ নিচা হৈছে তহঁতৰ নিচা নোহোৱা কেইটাৰ কি অৱস্থা নাচাও কিয় বাচ্চাহত হা সালা মেৰুদণ্ডবিহীন জাতি অসমীয়াৰ সালা আজি শত্ৰু সালা এটা অসমীয়া ভালকে অসমীয়াৰ কাৰণে মাত মাতিব পৰা নাই সালা কুকুৰহত থুই সালা অসমীয়াৰ শত্ৰু থুই এই জাতিটোৱে শিকি উঠা উচিত যে জাতিটোৰ একতা নোহোৱাৰ কাৰণে জাতিটোক বাৰে ঠগাই খাই আছে এই জাতিটোৱে বুজি পোৱা উচিত
যে আমাৰ জাতিটোক অসমীয়া জাতিটোক হিন্দু মুছলমান কৰি বিভাজন কৰিব চেষ্টা কৰি আছে কি হ'ব মোক গালি পাৰি কি পাবি মোক গালি পাৰি যদি তহঁতে শান্তি পাও গালি পাৰ আজি পেট্ৰলৰ দাম বাঢ়িছে আজি মদৰ দাম বাঢ়িছে চাউল দালি শাক পাচলি আজি সব বস্তুৰ দাম বাঢ়িছে মূল্য বৃদ্ধি হৈছে কিন্তু অসম আজি নিমাত অসম আজি মৌন অসমৰ একো মাত নাই কাৰণ অসমীয়াৰ মাত নাই অসমীয়া আজি নিস্তব্ধ নীৰৱ হৈ পৰিছে কাৰণ এই অসমীয়ায়ে নিজেই নিজৰ অস্তিত্বক হেৰাই পেলাইছে কেনেকে ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈ যোৱা কথা যে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলে যাব আৰু অসম ৰখাতলে যাবলৈ ধৰিছে কিয় মূল্য বৃদ্ধি হৈছে আপোনালোকৰ কি গাত লগা নাই এছাম লোকে খাব নোপোৱা হৈছে আপোনালোকৰ গাত লগা নাই দুখীয়া হৈ যাব ধৰিছে আপোনালোকৰ গাত লগা নাই আজি অসমীয়াই অসমত অস্তিত্ব নোহোৱা হৈ গৈছে আপোনালোকৰ গাত লগা নাই চাকৰিৰ নামত নাই একো এটা চাকৰি অসমৰ ল'ৰা আহি আজি বেংগলোৰত চাকৰি কৰিব লাগে অসমৰ ল'ৰা আহি আজি বিহাৰত চাকৰি কৰিব লাগে অসমৰ ল'ৰা আহি আজি ৰাজস্থানত চাকৰি কৰিব লাগে অসমৰ ল'ৰা আহি আজি মুম্বাইত চাকৰি কৰিব লাগে কিয় কাৰণ অসমত চাকৰি নাই প্ৰত্যেক বছৰ মোটামুটি 15 লাখ গ্ৰেজুৱেট ওলাই চাকৰি কেইটা ওলাই 1 লাখ 2 লাখ আৰু সেই 1 লাখ 2 লাখ চাকৰি দিওঁতে কেইবছৰ লাগে 5 বছৰ লাগে প্ৰথমতে টুপটো পেলাই দিয়ে টুপ এটা পেলাই টানি 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 5 বছৰটো শেষ কৰি লাষ্টত চাকৰি দিয়া বুলি কৈ আকৌ পূৰ্বক বনাই থৈ দিয়ে আৰু ইলেকশ্যন আহাৰ লগে লগে মিটিং কৰি পইচা বিলাই অত 10,000 টকাকে সব মাইকী মানুহবিলাকক বুৰ্বক বনাই দিয়ে কাৰণ মাইকী মানুহবিলাকক হাতৰ মুঠিত কৰি লয় কিমান চুমা খোৱা চাবা মামা মামা যদি মই কোৱা কথা এটাও মিছা তেনেহলে এবাৰ নিজেই নিজক প্ৰশ্ন কৰি চাওক নিজেই নিজক সুধি চাওক আস্ক ইয়োৰছেল্ফ আস্ক ইয়োৰ হাৰ্ট নিজৰ বুকুত নিজে এবাৰ হাত দি চাওক যে মই অসমীয়া নে কেনেকৈ চুমা খাই এটাই সুধিছে সেন গোস্বামীয়ে তই আৰু নাপালি আৰু প্ৰশ্ন হা মামা এনেকে চুমা খাই মামা মামা আৰু এনেকে হাঁহি মাৰি দিব মামাই কেনেকে হাঁহি মাৰি দিয়ে এই নাখাব প্ৰত্যেকজনে জুবিনদাৰ কাৰণে মাত মাতক প্ৰত্যেকজনে এটা কথা মাথাত সোমাই লওক জুবিন গাৰ্গে যেনেকে কৈছিলে কাছাবে ইমান মানুহ মাৰি পেলোৱাৰ পিছত কাছাবক কিন্তু ফাঁচি দিওঁতে 10 বছৰ লাগিছিল আমি কিন্তু শ্যাম কানু মহন্ত আৰু জুবিন গাৰ্গৰ হত্যাকাৰীৰ বাবে 10 বছৰ অপেক্ষা কৰাত নাই আমি অপেক্ষা নকৰো 10 বছৰ ফাষ্ট ট্ৰেক কোৰ্টত অতি সোনকালে আমাক ৰায়দান লাগে আৰু সেই নৰপিশাচ কেইটাক শাস্তি দিব লাগে আৰু মই মাত মাতাৰ কাৰণে মই বোলে পাগল ভিক্টৰ দাস এটা পাগল ভিক্টৰ দাসে টেবলেট খাই তত নোপোৱা হৈ গৈছে পাগল হৈছে ভিক্টৰ দাস মই প্ৰশ্ন সুধিব বিচাৰো সেই প্ৰত্যেকজন অসমীয়াক মিছা নেকি মই কোৱা কথাখিনি কওক কোনোবা এটা কথা মিছা কৈছো যদি না মূল্য বৃদ্ধি হোৱা নাই না অসমীয়াৰ অস্তিত্ব নোহোৱা হোৱা নাই নে আজি বহিৰাগত আহি কিনে অসমত আমাক শাসন কৰিবলৈ ধৰা নাই উঠা জাগা সাৰ পোৱা চকু মেলি চোৱা পৰ ভাত হৃদয়ৰ পৰা দি আমাক বুজি চাগে পোৱা তুমি বুজি পাওঁচোন আমি মই কোৱা এটা কথাও মিছা নেকি আজি ৰং ঘৰত ৰং নোহোৱা হৈছে কাৰেং ঘৰত ৰহন নোহোৱা হৈছে চেলেকা চুবুৰীয়াই মনুমেণ্টছ চাবলৈ কিনো যাবা বন্ধু প্ৰাগজ্যোতিষপুৰলৈ ৰং ঘৰত ৰং নাই কাৰেং ঘৰত ৰহন নাই কি হব প্ৰাগজ্যোতিষপুৰলে গৈ চেলেকা চুবুৰীয়াই মনুমেণ্টছ চাবলৈ ও চেলেকা চুবুৰীয়াই মনুমেণ্টছ চাবলৈ কিনো যাবা বন্ধু প্ৰাগজ্যোতিষপুৰলৈ I love you guys. You people are amazing. Signing off. Your service educator Victor Das. লাল সালাম বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছো প্ৰত্যেকজন যোনে লাইভটো চাইছে আশা কৰো সকলোৱে লাইভটো শ্বেয়াৰ কৰিব আৰু সেই বৰ ভৰিয়াহঁতৰ ঘৰলৈকে পঠাব জয় হিন্দ জয় অসম জয় জুবিন দা অমৰ হওক অমৰ হওক অমৰ হওক অমৰ হওক